Hello and welcome everyone to BB Investments Evening Analysis. আজি আপোনালোকলৈ লৈ আহিছো সেক্টৰাল এনালাইসিস। সো আমি আজি সেক্টৰবোৰ কেনেকৈ ধৰণে কাম কৰি আছে বৰ্তমান ফলিং মাৰ্কেটত আমি চাম। সো ফাৰ্স্টলি আমি নিফটি 50 চাওঁ। তো নিফটি 50 ওভাৰঅল আমি এটা আপ ট্ৰেন্ড আছিল, কিন্তু যোৱা অক্টোবৰ মানৰ পৰা আমি এটা ডাউন ট্ৰেন্ড দেখি আহিছিলো। সো এই ডাউন ট্ৰেন্ডটো ষ্টিল ফলো কৰি আছে নিফটিত, আৰু ডাউন ট্ৰেন্ডটো কেতিয়ালৈকে ফলো কৰিব আনটিল আনলেছ তাত আপোনাৰ ভাল যদি এটা ডিমাণ্ড জোন নাপায় তেতিয়ালৈকে ডাউন ট্ৰেন্ডটো কন্টিনিউ হ'ব বুলি আমি এক্সপেক্ট কৰিছোঁ। সো ডেইলি টাইম ফ্ৰেমত এইটো আমি এটা ডিমাণ্ড জোন হিচাপে মাৰ্ক কৰিব পাৰোঁ। আমি চাম যে মাৰ্কেট এই জোনটোৰ ওচৰত যদি আহে নিফটি কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে আমি চাম এবাৰ। জোনৰ ৰেঞ্জ হৈ গ'ল আপোনাৰ 22,895ৰ পৰা 22,595। সো অলমষ্ট আপোনাৰ 300 পইণ্টছৰ এটা জোন আমি দেখিছোঁ তাত। সো এই জোনটোত যদি মাৰ্কেট কেনেবাকৈ আহি পেলাই আমি চাম যে কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে নে ফাৰ্ডাৰ কণ্টিনিউ কৰে ডাউন ট্ৰেণ্ডত। সো ইয়াক নেক্সট আমি যদি চাওঁ উইকলিও আমি চাম যে ইয়াত এটা ডাউন ট্ৰেণ্ড এটা ফ'ল' কৰিব ষ্টাৰ্ট কৰিছে, যিটো এটা বুল ৰান আছিলে। বুল ৰানৰ পিছত এটা ধুনীয়া এইটো যোনটো এটা বুল ৰান দি গ'ল, এই বুল ৰানৰ পৰা এতিয়া আপোনাৰ এটা দেখিছে যে এটা ডাউন ট্ৰেণ্ড ফ'ল' কৰিছে অক্টোবৰৰ পৰা। অ'কে, চ' অক্টোবৰ ছেপ্টেম্বৰ লাষ্টৰ উইকটোৰ পৰা অলমষ্ট আপোনাৰ এটা ডাঙৰ ডাউন ট্ৰেণ্ডৰ এটা ইণ্ডিকেশ্যন আছিলে। কেতিয়ালৈকে আকৌ তাৰ ডাউন ট্ৰেণ্ডটো কণ্টিনিউ হয় সেইটো আমি চাব লাগিব, যাতে যদি আমি ইয়াত কোনো দেখি পাওঁ ডিমাণ্ড জোন যদি ষ্ট্ৰং ডিমাণ্ড জোন থাকে তেতিয়া আমি এক্সপেক্ট কৰিব পাৰিম তাৰপৰা এটা বাউন্স বেক কৰিব বুলি। কিন্তু আনটিল এণ্ড আনলেছ ডিমাণ্ড জোনলৈকে অহাৰ আগলৈকে আমি এক্সপেক্ট কৰিব পাৰোঁ যে ডাউনফলটো কণ্টিনিউ থাকিব। ইয়াত তেনেকৈ একো ষ্ট্ৰং জোন মই এতিয়ালৈকে দেখা নাই। এটা জোন আছিলে, এই জোনটো প্ৰিভিয়াছলি আমি এবাৰ মাৰ্ক কৰিছিলোঁ। চ' এইটো জোনকে আমি এতিয়াও চাব পাৰোঁ। বৰ বেছি ডাঙৰ জোন নহয়, কিন্তু জোনটো বহুত তলত আছে। ইমানটো মাৰ্কেট ইমানডোখৰলৈকে পৰি যদি আহে তেতিয়াহ'লে ভাল এটা মাৰ্কেট এইটো কাৰেকশ্যন ল'ব বুলি মই ক'ম। যদি এইটো আহে ৰেঞ্জ আছে আপোনাৰ 19,872ৰ পৰা 19,657ৰ ৰেঞ্জ। চ' নেক্সট আমি যদি আমি চাম মান্থলি টাইম ফ্ৰেমত। মান্থলি টাইম ফ্ৰেমতো আমি এতিয়া বৰ্তমানলৈকে দেখিছোঁ মাৰ্কেট ডাউন গৈ আছে। চ' এইটো এটা ধুনীয়া আপ ট্ৰেণ্ডত আছিল, বুল ৰান এটা হৈ গ'ল। এতিয়া মাৰ্কেট প্ৰিভিয়াছলি আপোনাৰ মাৰ্কেট এৰাউণ্ড অক্টোবৰ 2021ত ছেইম এটা কাৰেকশ্যন লৈছিলে এই আপ ট্ৰেণ্ডৰ পিছত। এই কাৰেকশ্যনটো লৈ আকৌ এটা লাহে লাহে আপ ট্ৰেণ্ড ধৰিলে আনটিল 2024। এইটো এটা কাৰেকশ্যন লৈছে মান্থলি টাইম ফ্ৰেমৰ হিচাপত। কাৰেকশ্যন লোৱাৰ পিছৰ পৰা আকৌ যদি আমি এক্সটেণ্ড কৰি দিওঁ ফাৰ্ডাৰ এইটো ৰেঞ্জটো, এই ৰেঞ্জৰ আমি যোনটো যদি চাওঁ হায়াৰ হাই এণ্ড হায়াৰ ল' যোনটো বনাই নিফটি অলৰেডি মুভমেণ্ট কৰি গৈ আছে। চ' এজ পাৰ ডেট আমি চাব পাৰোঁ যে আকৌ আপোনাৰ যেতিয়া বটমৰ ছাপৰ্ট লাইনডালত আহে, ছাপৰ্ট লাইনৰ পৰা আকৌ এটা আপ মুভ ল'ব বুলি আমি এক্সপেক্ট কৰিছোঁ। অ'কে, নেক্সট আমি চাম আমাৰ নিফটি বেংকে কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ দি আছে। বেংক নিফটি আমি যদি মান্থলি ষ্টাৰ্ট কৰোঁ, মান্থলি চাৰ্টত আমি অভাৰঅল এটা আপ ট্ৰেণ্ডতে আছিল। এইটো এটা আপোনাৰ আপ ট্ৰেণ্ডৰ চাৰ্টেই হয়, 2 মাৰ্চ 2020। চ' এইডাল আপুনি যোনডাল ৰেড কেণ্ডেল দেখিছে এইডাল কৰোণাৰ টাইমৰ কেণ্ডেল হয়। ক্ৰেছ হৈছিলে মাৰ্কেট যেতিয়া কৰোণা টাইমত ফল কৰাৰ পিছত আকৌ ধুনীয়া এটা আপমুভ আমি দেখিছোঁ, যোনটো আপমুভ কণ্টিনিউ হ'ল আপ টু অক্টোবৰ 2024। এইটো পাৰ্ট দেখিছে এজ কম্পেয়াৰ টু নিফটি, ইয়াৰ ডাউন ট্ৰেণ্ডটো অকণমান শ্লাইটলি কম আছে বৰ্তমান। ষ্টিল এইটো এটা আপ ট্ৰেণ্ডতে গৈ আছে বুলি ক'ম মই নিফটি বেংক। চ' ইও এটা কাৰেকশ্যন লৈ আছে বৰ্তমান মান্থলি টাইম ফ্ৰেমত, আৰু যেতিয়া এই ছাপৰ্ট লাইনডাল যদি পায় সেই ৰেঞ্জটোৰ আকৌ এটা বাউন্স বেক কৰি হায়াৰ হাই বনাই পেলাই হায়াৰ ল' বনাই এটা নতুন হাই চুব বুলি মই এক্সপেক্ট কৰি আছোঁ। তাকে যদি আমি উইকলি ৰেঞ্জত চাওঁ, উইকলি টাইম ফ্ৰেমত যদি চাওঁ তেতিয়াহ'লে আমি ইয়াত দেখিম যে এটা ধুনীয়া ছাপ্লাই জোন দেখি আছোঁ ইয়াত মই। চ' ছাপ্লাই জোনটো আপোনালোককো মাৰ্ক কৰি এবাৰ দেখাই দিছোঁ। ইয়াত এটা ছাপ্লাই জোনহে মাৰ্কিং হৈছে। চ' আমি এইটো বুলি নধৰিম। চ' আপোনালোকে দেখিছে এইটো এটা ছাপ্লাই জোন আছে। ছাপ্লাই জোনটো আপোনাৰ মাৰ্কেটত 51,974ৰ পৰা 50,440 এটা ছাপ্লাই জোন দেখিছোঁ। ডিমাণ্ড জোন ষ্ট্ৰং তেনেকৈ ক'তো দেখা নাই উইকলিত মই। এটা জোন আছে আমি কিন্তু বহুত দূৰত আছে, এইটো জোন আমি মাৰ্ক কৰি ৰাখিব পাৰোঁ ডিমাণ্ড জোন হিচাপে। চ' এই ডিমাণ্ড জোনটো আমি যদি মাৰ্ক কৰোঁ, এই জোনটোৰ ৰেঞ্জ হৈ যাব 35,561 আৰু 34,240। চ' ইয়াৰ ৰেঞ্জ হৈ গ'ল ইমান এৰাউণ্ড আপোনাৰ এগেইন 300 মানৰ ৰেঞ্জ এটা আছে,
320 মানৰ ৰেঞ্জ এটা আছে ডিমাণ্ড জোন চ' তাৰ আগত এটা আমি আৰু এটা ডিমাণ্ড জোন যদি চাওঁ এইটো এটা জোন আমি মাৰ্ক কৰিব পাৰোঁ যোনটো আপোনাৰ 41,275 আৰু 40,483 ৰেঞ্জত আছে চ' এইকেইটা বহুত দূৰত বুলি ক'ম মই মাৰ্কেট কাৰেণ্ট মাৰ্কেটৰ পৰা বহুত দূৰতে আছে ৰেঞ্জকেইটা চ' সিমানটো মাৰ্কেট যাতে নপৰে সেইটোও আমি এক্সপেক্ট কৰিম কাৰণ সিমানটো মাৰ্কেট যদি ফল হয় ভালমান এটা ক্ৰেছ হওক আপোনালোকে যেনেকৈ ভাবে ক্ৰেছ ক'ব পাৰে বা আপোনালোকে এইটো মাৰ্কেট কাৰেকশ্যন বুলিও ক'ব পাৰে চ' সিমানটো যদি পৰে এক্সপেক্টেড থাকিব সিমানটো নপৰিব বুলি আৰু আমি চাম যে এইটো কেনেকৈ ধৰণে এইটো এটা আপুনি জোন মাৰ্ক কৰিব পাৰে কিন্তু এইটো ষ্ট্ৰং জোন নহয় বৰদাক তথাপি এটা জোন হিচাপে আপোনালোকে এইটো জোন নহয় চ' চাম ইয়াতে তেনেকৈ আমি একো ষ্ট্ৰং জোন দেখা নাই উইকলি তাৰ বাহিৰে কিন্তু এইটো এটা ছাপ্লাই জোন আমি ধুনীয়া এটা ছাপ্লাই জোন দেখিছোঁ চ' আপোনাক মই ছাপ্লাই জোনটো এটা টেষ্টেড ছাপ্লাই জোন দেখাই দিছোঁ এবাৰ এইটো আপোনালোকে দেখিছে প্ৰিভিয়াছলি ৰ'ব চ' আপোনালোকক ধুনীয়া ছাপ্লাই জোন এটা টেষ্টেড ছাপ্লাই জোন এটা আপোনালোকক দেখাই দিছোঁ কেনেকৈ ছাপ্লাই জোন কাম কৰে একচুৱেলি চ' আপোনালোকে ইয়াত চাইছে ইয়াত এটা ছাপ্লাই জোন আছিলে আপোনাৰ এৰাউণ্ড ছেপ্টেম্বৰ 2024 ঠিক আছে সেই ছাপ্লাই জোনটো এতিয়া আপোনাৰ ডিচেম্বৰ 2024ত ধুনীয়াকৈ কাম কৰিছে চব এই ছাপ্লাই জোনটো আপোনাৰ ৰেঞ্জ আছিলে 54,617 পৰা 53,673 আৰু তাৰ পৰা ৰিয়েকশ্যন দি পেলাই মাৰ্কেট ধুনীয়া এটা ফল কৰিছে চব এতিয়া এইটো লগত আপোনাৰ হেৰি কেছো আছে HMPV কেছো আছে যোনটো অলপ ইম্পেক্ট পেলাইছে কেছ মাৰ্কেটত যোনটো আপোনাৰ জানুৱাৰীত আমি দেখিব পাইছোঁ এতিয়ালৈকে চ' তাৰ বাহিৰে এই যোনটো ছাপ্লাই জোন এটা আছিলে কিমান ধুনীয়াকৈ কাম কৰিছে সেইটো আপুনি ইয়াতে নোট কৰিব পাৰে এই জোনলৈ আহিলে জোনৰ পৰা ধুনীয়া এটা ৰিয়েকশ্যন দিলে ঠিক আছে চ' উইকলি টাইম ফ্ৰেমত এইকেইটাই আছিল তাৰপিছত আমি যদি ডেইলি টাইম ফ্ৰেমত যাওঁ ডেইলি টাইম ফ্ৰেমত মাৰ্কেট মই বৰ্তমান এটা ৰেঞ্জ বাউণ্ড দেখিছোঁ আপোনালোকেও চাব পাৰে এইটো এটা ৰেঞ্জ বাউণ্ড মাৰ্কেট ৰেঞ্জ বাউণ্ড আছিলে ফ্ৰম আপোনাৰ জুন 2024 পৰা জানুৱাৰীলৈকে এতিয়া 7 জানুৱাৰী 6 জানুৱাৰীলৈকে আপোনাৰ ৰেঞ্জ বাউণ্ড হৈ আছিলে দেখিছোঁ মাৰ্কেট তাৰপিছত এতিয়া এটা যি দেখিছোঁ মাৰ্কেটটো সেই ৰেঞ্জটো ব্ৰেক কৰি ডাউন ট্ৰেণ্ড এটা আৰম্ভ কৰিছে চ' চাম আমি ফাৰ্ডাৰ কেনেকৈ ধৰণে এই মুভমেণ্টটো নিফটি বেংকৰ কেনেকৈ ধৰণে মুভমেণ্ট দিয়ে কাৰণ ইয়াত আপোনাৰ এটা যোনটো এটা কনচলিডেশ্যন বুলি ক'ম মই এইটো ৰেঞ্জ বাউণ্ড কনচলিডেশ্যন এটা আছিলে সেই ৰেঞ্জ বাউণ্ড আপোনাৰ ৰেঞ্জটো অলৰেডি ব্ৰেক কৰিছে চ' এতিয়া ৰিটেষ্ট কৰিব নে ফাৰ্ডাৰ ডিক্লাইন হ'ব সেইটো আমি চেক কৰিম পিছত কিন্তু অ'ভাৰঅল এনে যদি চাওঁ আমি মাৰ্কেট এটা আপ ট্ৰেণ্ডত আছিলে চ' মাৰ্কেটে আপ ট্ৰেণ্ডত থাকি আকৌ কণ্টিনিউ আপোনাৰ মাৰ্কেট আপ ট্ৰেণ্ডত আছিলে আৰু মাৰ্কেট আপ ট্ৰেণ্ডত গৈ পেলাই আকৌ এতিয়া ৰেঞ্জ বাউণ্ড হ'ল ৰেঞ্জ বাউণ্ড হয় ৰেঞ্জটো আপুনি ব্ৰেক কৰি ডাউন ট্ৰেণ্ড এটা ফ'ল' কৰে নে আকৌ ৰিটেষ্ট ফেক এটা ব্ৰেকআউট হৈ পেলাই আকৌ কনচলিডেট কৰি আকৌ আপোনাৰ মাৰ্কেট ওপৰলৈ যায় তাকে আমি চাম চ' ডেইলি টাইম ফ্ৰেমতো তেনেকুৱা কোনো ষ্ট্ৰং জ'ন আমি দেখা নাই অ'কে চ' বেংক নিফটিত আপোনাৰ তেনেকুৱা কোনো ষ্ট্ৰং জ'ন নাই আমি যদি ফিউচাৰত আৰু ষ্ট্ৰং তেনেকুৱা ডিমাণ্ড জ'নছ পাই যাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম নেক্সট আমি চাম নিফটি IT ছেক্টৰটো নিফটিৰ যদি আমি IT ছেক্টৰটো চাওঁ ডেইলি টাইম ফ্ৰেমত চ' ইয়াত আমি অভাৰঅল এটা আপ ট্ৰেণ্ড দেখিছোঁ ডেইলি টাইম ফ্ৰেমত এইটো এটা ধুনীয়া আপ ট্ৰেণ্ডত আছে তাতকৈ যদি লংগাৰ টাইম ফ্ৰেমতো চাওঁ আমি আপ ট্ৰেণ্ডত দেখিম চ' আনলাইক নিফটি ইয়াত আমি এটা দেখিছে আপুনি আপৱাৰ্ড মুভ এটা দেখিছোঁ ইয়াত ধুনীয়া এডাল গ্ৰীণ কেণ্ডেল বনাইছে 2025ত 10 জানুৱাৰীৰ লাষ্ট কেণ্ডেল যিডাল আছিলে এডাল ডাঙৰ গ্ৰীণ কেণ্ডেল আমি দেখিছোঁ চ' ইয়াত এটা ডিমাণ্ড জ'ন আমি মাৰ্ক কৰিব পাৰোঁ এইটো এটা আমি ডিমাণ্ড জ'ন হিচাপে মাৰ্ক কৰিব পাৰোঁ যোনটোৰ ৰেঞ্জ হৈ গৈছে আপোনাৰ অলমষ্ট 40,687 পৰা 39,931 এটা ৰেঞ্জৰ আমি এটা ডিমাণ্ড জ'ন দেখিছোঁ চ' এই ডিমাণ্ড জ'নটো যদি আপোনাৰ
মাৰ্কেট আহি যায় ইয়াৰ পৰা আৰু এটা ৰিয়েকশ্যন কেনেকৈ ধৰণে দিয়ে আমি চাম ঠিক আছে তাৰ উপৰিও মাৰ্কেটখন বৰ্তমান ডাউন ট্ৰেণ্ডত অহা অকণমান ষ্টাৰ্ট কৰিছিলে এৰাউণ্ড ডিচেম্বৰ ইয়াতে অলপ ৰেঞ্জ বাউণ্ড হ'ল মাৰ্কেট ৰেঞ্জ বাউণ্ড হোৱাৰ পিছত ফেক ব্ৰেকআউট এটা দিলে ফেক ব্ৰেকআউট হৈ পেলাই আকৌ আপমুভ এটা ল'লে এতিয়া আকৌ ইয়াত অলপ ৰেঞ্জ বাউণ্ড হৈছে ৰেঞ্জ বাউণ্ড হৈ পেলাই এডোখৰত আকৌ এটা ব্ৰেকআউট দি পেলাই ওপৰলৈ যাব বুলি এক্সপেক্টেড আছে চ' চাওঁ মাৰ্কেট কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে ফাৰ্ডাৰ টাইম ফ্ৰেমত যদি আমি 1 উইকৰ টাইম ফ্ৰেমত চাওঁ য়েছ আপোনালোকে দেখিছে এইটো ধুনীয়া এটা ৰেঞ্জত আছে চ' নেক্সট আমি যদি চাওঁ উইকলি টাইম ফ্ৰেমতো এইটো এটা ধুনীয়া আপ ট্ৰেণ্ডত আছে এইটো এটা আপ ট্ৰেণ্ড হ'ল তাৰপিছত আপোনাৰ এডোখৰত এটা কনচলিডেশ্যন সোমালে কনচলিডেশ্যন ডাউন ট্ৰেণ্ড এটা ফ'ল' কৰি কনচলিডেশ্যন হ'ল কনচলিডেশ্যন হোৱাৰ পিছত আকৌ ইয়াত এটা আপ ট্ৰেণ্ড ফ'ল' কৰিছে হয়নে চ' আমি চাম এতিয়া মাৰ্কেট অলমষ্ট ধুনীয়া এটা আপ ট্ৰেণ্ডতে গৈ আছে উইকলি টাইম ফ্ৰেমৰ হিচাপতো চ' উইকলি টাইম ফ্ৰেমত আমাৰ এটা ডিমাণ্ড জ'ন আমি মাৰ্ক কৰিব পাৰোঁ কিন্তু এইটো অলৰেডি ৰিয়েক্টেড এই জ'নটোৰ পৰা এবাৰ ৰিয়েকশ্যন দিছে চ' এইটো আমি মাৰ্ক কৰিব পাৰোঁ এটা ডিমাণ্ড জ'ন এই ডিমাণ্ড জ'নটো ধুনীয়া কাম কৰিব বুলি আমি এক্সপেক্ট কৰোঁ কাৰণ মাৰ্কেট জ'নৰ ওচৰতে আছে 39,491ৰ পৰা 37,780 এটা জ'ন আছে চ' এইটো আপোনালোকেও চাব পাৰে বাকী আপোনাৰ তেনেকৈ ষ্ট্ৰং জ'ন একো আমি দেখা নাই ইয়াত ডিমাণ্ড জ'ন চ' নেক্সট আমি চাম মান্থলি টাইম ফ্ৰেমত যদি চাওঁ আমাৰ এইটো আপোনালোকে দেখিছে ইয়াত এটা ধুনীয়া পেটাৰ্ণ ফৰ্মেশ্যন হৈছে এই পেটাৰ্ণটোক আমি কওঁ ৰাউণ্ডিং বটম পেটাৰ্ণ বা কাপ এণ্ড হেণ্ডেল বুলিও ক'ব পাৰে কেলৈ এইটো আপোনাৰ কাপৰ বটমটো আৰু এইটো হেণ্ডেলটো চ' ইডাৰ ৱে আপুনি এইটো ৰাউণ্ডিং বটম পেটাৰ্ণ আমি ফৰ্মেশ্যন দেখিছোঁ চ' এইটো এটা বহুত ভাল ইণ্ডিকেশ্যন হয় ৰাউণ্ডিং বটমটো আপোনাৰ টেষ্ট কৰি পেলাই কেনেকৈ ধৰণে ব্ৰেকআউট লৈছে ধুনীয়া ব্ৰেকআউট লৈছে আৰু এইটো এটা ভাল টাইম হয় আপুনি আই টি জেনেৰেলি পেটাৰ্ণৰ হিচাপত চাব গ'লে এইটো এটা ধুনীয়া এটা ব্ৰেকআউট দেখিছে ইয়াক মই আপোনাক বুজাই দিছোঁ বস্তুটো চ' ক'ত গ'লগৈ পেঞ্চিল চ' ইয়াত আপোনালোকে দেখিছে এই বস্তুৰ ৰাউণ্ডিং বটম যোনটো এটা ৰাউণ্ডিং বটমৰ পেটাৰ্ণ ফৰ্মেশ্যন কৰিছে তাৰপিছত এইটো এটা নেকলাইনৰ পৰা ঘূৰি আহি আকৌ ব্ৰেকআউট দিলে ঠিক আছে ব্ৰেকআউট কৰি পেলাই এইটো এটা যোনটো আপোনাৰ ৰেজিষ্টেঞ্চ লাইন আছিলে ৰেজিষ্টেঞ্চ লাইনটোত ৰিটেষ্ট কৰি ছাপৰ্ট বনাই পেলাই আকৌ মাৰ্কেট ওপৰলৈ গৈছে চ' আমি এক্সপেক্ট কৰিম যে মাৰ্কেট এটা আপমুভ দিব ধুনীয়া চ' আপোনালোকে চাব পাৰে নিফটিৰ যোনটো আই টি ছেক্টৰ আছে তাত আপোনালোকে চাব পাৰে কেনেকৈ ধৰণে মাৰ্কেটে ৰিয়েকশ্যন দিয়ে আৰু ফাৰ্ডাৰ আগলৈ যায় ইয়াত জ'ন বুলি ষ্ট্ৰং জ'ন তেনেকৈ নাই এতিয়া বৰ্তমানলৈকে ডিমাণ্ড জ'ন ক'তো দেখা নাই কিন্তু এজ পাৰ চাৰ্ট এনালাইচিছ মই এইটো এটা ধুনীয়া পেটাৰ্ণ ইয়াত ফৰ্মেশ্যন হৈছে বুলি আপোনালোকক দেখুৱাই দিছোঁ তাৰপিছত আমি নেক্সট ছেক্টৰ যদি চাওঁ নেক্সট আমি নিফটি অটো ছেক্টৰটো এবাৰ চাওঁ নিফটি অটো মান্থলি ইণ্ডেক্সত আমি দেখিছোঁ এটা ধুনীয়া আপমুভ লৈ গৈছে ইয়াৰ পৰা যিটো এটা বুষ্ট আপ ল'লে এই বুষ্ট আপটো আপোনাৰ আপ ট্ৰেণ্ড হয় কিন্তু এটা ভেৰি কি বুলি ক'ম এইটো আপোনাৰ এটা আপ ট্ৰেণ্ড আমি দেখিছোঁ ইয়াত এটা ধুনীয়া আপ ট্ৰেণ্ড আমি দেখিছোঁ চ' নিফটি অটো ইণ্ডেক্সতো আমাৰ মান্থলি টাইম ফ্ৰেমত ধুনীয়া এটা আপ মুভ আছে কাৰেণ্টলি আপোনাৰ অক্টোবৰৰ পৰা ডাউনফল যিটো আছিলে সেইটো ইয়াতো আমি ন'টিছ কৰিছোঁ চ' ইয়াত আপুনি যদি চাওঁ তেনেকৈ ষ্ট্ৰং ডিমাণ্ড জ'ন বুলি মই একো ক'ব পৰা নাই ষ্ট্ৰং ডিমাণ্ড জ'ন ইয়াত নাই কিন্তু আমি অবজাৰ্ভ কৰিম ফিউচাৰত যদি আমি জ'ন পাই যাওঁ তেতিয়াহ'লে আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম কিন্তু বৰ্তমান টাইমত মই মান্থলি টাইম ফ্ৰেমত কোনো আপোনাৰ ষ্ট্ৰং জ'ন নাই বুলি ক'ম আৰু ঠিক তেনেধৰণে আমি যদি ইয়াক উইকলি টাইম ফ্ৰেমত চাওঁ উইকলি টাইম ফ্ৰেমত আমাৰ এটা আপমুভ ল'লে এটা আপ ট্ৰেণ্ডত আছিলে এই আপ ট্ৰেণ্ডৰটোৰ পৰা আপোনাৰ তাৰপিছত
মাৰ্কেট এখন কনচলিডেশ্যনত গ'ল, মাৰ্কেট কনচলিডেট কৰিলে, ৰেঞ্জত থাকিলে, তাৰপিছত এবাৰ ফেক ব্ৰেকআউট দিলে ওপৰৰ ফালে, এইটো আপোনালোকে ক'ব পাৰে এটা ফেক ব্ৰেকআউট দি পেলাই আকৌ ডাউনফল কৰিলে, ৰেঞ্জ আপোনাৰ যোনটো ৰেঞ্জ বাউণ্ড হৈছিলে ৰেঞ্জটো ভাঙি আকৌ তলত আৰু এটা ৰেঞ্জত সোমাই গ'ল মাৰ্কেট। চ' এই ৰেঞ্জটোৰ পৰা এতিয়া মাৰ্কেট ৰেঞ্জ ভাঙি পেলাই ওপৰলৈ যায় নে তললৈ যায় আমি চাম। চ' বৰ্তমান দেখাতে আপোনাৰ মাৰ্কেটটো অলমষ্ট ষ্টেবল হৈ আছে ন, ওপৰ হাইকেইটা আৰু ল'কেইটা অলমষ্ট ইকুৱেল হৈ আছে। চ' আমি এইটো ৰেঞ্জ বাউণ্ড ধৰি লৈছোঁ, ছাইডৱেজ মাৰ্কেট হয়। চ' কেনেধৰণে ৰিয়েকশ্যন দিয়ে আমি চাম, কিন্তু শ্বৰ্ট টাৰ্মৰ কাৰণে এইটো এটা ডাউন ট্ৰেণ্ড আমি দেখিছোঁ, ঠিক আছে। চ' এইটো এটা শ্বৰ্ট টাৰ্ম ডাউন ট্ৰেণ্ড হয়। তো কেনেকৈ ধৰণে ফাৰ্ডাৰ আগলৈ মাৰ্কেটে কেনেকৈ ৰিয়েকশ্যন দিয়ে আমি সেইটোও চাম। চ' নেক্সট আমি ডেইলি টাইম ফ্ৰেমত যদি চাওঁ, ডেইলি টাইম ফ্ৰেমতো সেই একেই ৰেঞ্জ বাউণ্ড আমি চাইছিলোঁ, ৰেঞ্জ বাউণ্ডটো আছিলে, ৰেঞ্জ তাৰপিছত ব্ৰেক কৰি তলত নেক্সট এটা ৰেঞ্জত সোমাই গ'ল, আকৌ সেই ৰেঞ্জটো ব্ৰেক কৰি আৰু তললৈ আহে নে ইয়াৰ পৰা আকৌ ওপৰলৈ যাব আমি চেক কৰিম। অ'কে, চ' ইয়াত আমি ডিমাণ্ড জ'ন ক'ব গ'লে ইয়াত এটা ছাপ্লাই জ'নো দেখিছোঁ, এটা ডিমাণ্ড জ'নো দেখিছোঁ। অ'কে, চ' ক্ল'জ ৰেঞ্জত এটা ডিমাণ্ড জ'ন আছে, এইটো আপুনি ডিমাণ্ড জ'ন হিচাপে ধৰিব পাৰে, যোনটো অলৰেডি মাৰ্কেট আহি গৈছে এই ৰেঞ্জটোত। ডেইলি টাইম ফ্ৰেমৰ এই ৰেঞ্জটোত মাৰ্কেট অলৰেডি আহিছে আৰু মাৰ্কেটে ইয়াৰ পৰা ৰিয়েকশ্যন কেনেকৈ দিয়ে আমি চাম। এতিয়া মাৰ্কেট দেখিছে ডাউন ট্ৰেণ্ডত আহি পেলাই জোনটোলৈ আহি গ'ল, আৰু জোনটোৰ আপোনাৰ ৰেঞ্জ হৈ গৈছে 22,892, 22,892ৰ পৰা 22,620। অ'কে, চ' ইয়াত আমাৰ ছাপ্লাই জ'ন এটাও আছে বুলি কেলৈ কৈছিলোঁ, ছাপ্লাই জ'নটো আছে ইয়াত আপোনাৰ, যিহেতু এইটো এটা ৰেজিষ্টেঞ্চ পইণ্টৰ পৰা ঘূৰি আহিছে। চ' এইটো এটা ছাপ্লাই জ'ন আপোনাৰ ষ্ট্ৰং ছাপ্লাই জ'নো হ'ব পাৰে। চ' কেনেকৈ ধৰণে কাম কৰে এইটো আমি চাম, যে আপোনাৰ ছাপ্লাই জ'নটো ষ্ট্ৰং হয় নে ডিমাণ্ড জ'নটো ষ্ট্ৰং হয়। ডিমাণ্ড জ'নৰ পৰা যদি ইয়াৰ পৰা ৰিয়েকশ্যন দিয়ে তেতিয়াহ'লে আকৌ ছাপ্লাই জ'নৰ পৰা ৰেঞ্জটো যিহেতু ৰেঞ্জ বাউণ্ডে হৈ আছে, এই ৰেঞ্জটো আকৌ ঘূৰি আহিব বুলি আমি এক্সপেক্ট কৰিব পাৰোঁ। চ' আপোনালোকে ছাপ্লাই জ'ন আৰু ডিমাণ্ড জ'ন দুইটাই মাৰ্ক কৰি চাব পাৰে। ছাপ্লাই জ'নটো 24,193 পৰা 23,896ৰ ভিতৰত আছে। অ'কে, চ' নেক্সট আমি এটা ছেক্টৰ চাম, নিফটি ফাৰ্মা। অ'কে, নিফটি ফাৰ্মা ইণ্ডেক্সটো আমি এবাৰ চাওঁ। ডেইলি টাইম ফ্ৰেমত নিফটি ফাৰ্মা ইণ্ডেক্সটো মোটামুটি এটা ডাউন ট্ৰেণ্ড ফ'ল' কৰিলে, ডাউন ট্ৰেণ্ড ফ'ল' কৰি পেলাই আপোনাৰ ৰেঞ্জটো আকৌ ব্ৰেক কৰি মোটামুটি আপোনাৰ এটা শ্বৰ্ট টাৰ্মৰ কাৰণে আপ ট্ৰেণ্ডত গৈছিলে, নৱেম্বৰৰ পৰা আকৌ আপোনাৰ জানুৱাৰীলৈকে আপ ট্ৰেণ্ডত গৈছিলে, আপ ট্ৰেণ্ডত আহি পেলাই আকৌ এটা ডাউন ট্ৰেণ্ড ফ'ল' কৰা আমি দেখিব পাম বুলি এক্সপেক্ট কৰিছোঁ। কিয়নো যিহেতু এইটো HMPVৰ যোনটো কেছ আছে, HMPV কেছৰ ইম্পেক্ট পৰিছে। চ' মাৰ্কেট সেইটো কাৰণেও অলপ ডাউন ট্ৰেণ্ডত আমি দেখিছোঁ, ডাউন ট্ৰেণ্ড হোৱা বুলি আমি দেখিছোঁ। চ' ইয়াতো আমি চাম কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে মাৰ্কেটে। অ'কে, চ' ইয়াতো আমি এইটো এটা আপ ট্ৰেণ্ড হিচাপে ধৰিব পাৰোঁ, এটা ডায়মণ্ড পেটাৰ্ণ ফৰ্ম হৈ গ'ল। এই ডায়মণ্ড পেটাৰ্ণটো কেনেকৈ আপোনাৰ ৰিয়েকশ্যন দিয়ে মই আপোনাক এবাৰ বুজাই দিছোঁ। যেতিয়াও মাৰ্কেটখন ডাউন ট্ৰেণ্ডত থাকে, তাৰপিছত যদি আকৌ এটা আপ মুভ লৈ পেলাই যায় এনেকৈ ধৰণে ৰিয়েকশ্যন দি পেলাই, তো ইয়াত এটা ডায়মণ্ড পেটাৰ্ণ এটা ফৰ্মেশ্যন হয়। সেই ডায়মণ্ড পেটাৰ্ণটো এই যোনটো আছে ইয়াৰ পৰা এনেকৈ ধৰণে এইটো হৈ গ'ল এটা ডায়মণ্ড পেটাৰ্ণ ফৰ্মেশ্যন। অ'কে, চ' এইটো বুলিছ ডায়মণ্ড পেটাৰ্ণ ফৰ্মেশ্যন বুলিও কোৱা হয়, কিয়নো মাৰ্কেট আপোনাৰ ডাউন ট্ৰেণ্ডত পৰি আহি পেলাই আকৌ এই যোনটো আছে এইডালৰ ছাপৰ্ট লৈ পেলাই আকৌ মাৰ্কেট বাউন্স কৰি কৰি ওপৰলৈ গৈ আছে, ঠিক আছে। তো এতিয়া এইডাল একজেক্টলি এই ছাপৰ্টডালত আছে, যদি ছাপৰ্ট ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে এইটো ফাৰ্ডাৰ ডাউন ট্ৰেণ্ডত যাব বুলি এক্সপেক্ট কৰোঁ, কিন্তু ইয়াৰ পৰা আকৌ বাউন্স বেক কৰি ওপৰলৈ যোৱাও চান্সেছ আছে। চ' মাৰ্কেট কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে তাকো আমি চাম। চ' নেক্সট আমি যদি ইয়াক নেক্সট যদি আমি চাওঁ উইকলি টাইম ফ্ৰেমত আমি দেখিছোঁ যে আপোনাৰ এটা আপ ট্ৰেণ্ডত আছিলে আৰু এতিয়া কনচলিডেশ্যনত গৈছে, যোনটো আপোনালোকক দেখুৱাই দিছোঁ। এইটো এটা আপ ট্ৰেণ্ড আছিলে। অ'কে, তাৰপিছত এটা কনচলিডেশ্যনত গৈছে মাৰ্কেট, আৰু
সাইডৱেজ হৈ আছে বৰ্তমান এই ৰেঞ্জ বাউণ্ড হৈ আছে এতিয়া মাৰ্কেট ৰেঞ্জটো কেনেকৈ ধৰণে ব্ৰেক কৰি ওপৰলৈ তললৈ কোনফালে যাব এতিয়া আমি সেইটোকে অবজাৰ্ভ কৰিম চ' আপ ট্ৰেণ্ডেড যিহেতু আছে মই ক'ম আপোনাৰ আপ ট্ৰেণ্ডটো যদি আমি এই ৰেঞ্জটো এক্সটেণ্ড কৰি দিওঁ এৰাউণ্ড এই ৰেঞ্জটোৰ যোনটো ছাপৰ্ট লাইন আছে ছাপৰ্ট লাইনৰ পৰা আকৌ এটা বাউন্স বেক কৰিব বুলি এক্সপেক্ট কৰিছোঁ কিন্তু বৰ্তমান আমি এটা যোনটো এইটো ৰেক্টেংগল ৰেঞ্জটো দেখিছোঁ ৰেক্টেংগল ৰেঞ্জটোৰ ভাঙি পেলাই তললৈ আহে এনে আকৌ ব্ৰেক কৰি ওপৰলৈ যাব সেইটো আমি চাম মাৰ্কেটত অ'কে চ' ইয়াত যদি আমি জ'ন বুলি চাওঁ ইয়াতো তেনেকৈ ষ্ট্ৰং জ'ন আমি দেখা নাই ডিমাণ্ড জ'ন এটা জ'ন মাৰ্ক কৰি থ'ব পাৰে আপোনালোকে তথাপি এইটো জ'ন এটা ডিমাণ্ড জ'ন বুলি আমি মাৰ্কিং কৰিব পাৰোঁ চ' এইকেইটা আমি যোনটো আমি ৰেঞ্জ আছে 21,082 পৰা 20,190 অ'কে চ' এই ৰেঞ্জটো এটা ডিমাণ্ড জ'ন বুলি আমি ধৰি ল'ব পাৰোঁ আৰু এই ডিমাণ্ড জ'নটোত মাৰ্কেট যদি আহে একজেক্টলি মই যোনটো আপোনাক কৈছোঁ যোনটো এডাল ছাপৰ্ট লাইন আছে ন এই ছাপৰ্ট লাইনডাললৈকে আহিব বুলি এক্সপেক্ট কৰি আছোঁ চ' যদি ছাপৰ্ট লাইনডাললৈকে আহি যায় তাৰমানে আপোনাৰ ছাপৰ্ট লাইনলৈকে অহা মানে এই ডিমাণ্ড জ'নটোত সোমাব আৰু ডিমাণ্ড জ'নটোত সোমোৱা মানে আকৌ এটা বাউন্স বেক আমি এক্সপেক্ট কৰিম অ'কে তো চাওঁ কেনেকৈ ধৰণে মাৰ্কেটে ৰিয়েকশ্যন দিয়ে ৰেঞ্জ ব্ৰেক কৰে নে আপোনাৰ ডিমাণ্ড জ'নত ৰিয়েক্ট কৰে নে ৰেঞ্জ ভাঙি ডিমাণ্ড জ'ন ভাঙি পেলাই আৰু ফাৰ্ডাৰ ডাউন মুভ লয় আমি সেইটো বস্তু চাম কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে অ'কে চ' আমি মান্থলি টাইম ফ্ৰেমত এবাৰ চাওঁ ইয়াক মান্থলি টাইম ফ্ৰেমত এইটো ধুনীয়া এটা ৰেঞ্জ বাউণ্ড আমি দেখি পাইছোঁৱেই এটা ৰেক্টেংগলৰ ভিতৰত ইকুৱেল হাই এণ্ড ইকুৱেল ল' আপোনাৰ অলমষ্ট বনাই পেলাই ছাইডৱেজ গৈ আছে মাৰ্কেট চ' ইয়াতো এটা ডিমাণ্ড জ'ন আমি মাৰ্ক কৰি থ'ব পাৰোঁ আৰু সেইটো ডিমাণ্ড জ'ন অলপ কাৰেণ্ট মাৰ্কেটতকৈ অলপ তলত আছে চ' আপোনাৰ মাৰ্কিং হ'ব 17,026 পৰা 16,009 অ'কে চ' এইটো এটা ডিমাণ্ড জ'ন আপোনালোকে ন'টিচ কৰি ৰাখিব পাৰে যদি মাৰ্কেট আনফৰ্চুনেটলি যদি মাৰ্কেট ডাউন আহে সিমানটোলৈকে তেতিয়াহ'লে সেই জ'নটোৰ পৰা আকৌ ৰিয়েকশ্যন দিব বুলি আমি এক্সপেক্ট কৰিব পাৰিম অ'কে চ' এইকেইটা আছিল আপোনাৰ ছেক্টৰৰ এনালাইচিছ চ' নেক্সট আমি আৰু এটা ছেক্টৰ যদি চাওঁ অইল এণ্ড গেছ ছেক্টৰটো চাওঁ এবাৰ আমি নিফটিৰ অ'কে চ' নেক্সট আমি আৰু এবাৰ যোনটো অইল এণ্ড গেছ ইণ্ডেক্স আছে আমাৰ নিফটিৰ সেইটো এবাৰ চেক কৰোঁ কেনেকৈ ধৰণে কাম কৰি আছে বৰ্তমান মান্থলি টাইম ফ্ৰেমত ইণ্ডেক্সটো যদি চাওঁ তেতিয়াহ'লে এইটো এটা আপ মুভ এটা দিছে তাৰপিছত এটা আকৌ এতিয়া আমি ডাউন ট্ৰেণ্ড এটা ফ'ল' কৰা দিছোঁ চ' এইটো মোটামুটি আপ ট্ৰেণ্ডতে আছে আপোনাৰ মাৰ্কেট কাৰণ যিহেতু এইটো আপোনাৰ 20 আগষ্ট 2021ত ষ্টাৰ্ট হৈছিলে ইণ্ডেক্স চ' সেইটো পিৰিয়ডত আপোনাৰ এটা ৰেঞ্জ আছিলে সেই ৰেঞ্জটো ব্ৰেক কৰি পেলাই আপোনাৰ এটা আপ ট্ৰেণ্ড আমি দেখিছিলোঁ তাৰপিছত আপ ট্ৰেণ্ডৰ পৰা আকৌ ছেপ্টেম্বৰ 2024 পৰা এটা ডাউন ট্ৰেণ্ড ফ'ল' কৰি আহিছে এই ডাউন ট্ৰেণ্ডটো আপোনাৰ মোটামুটি এই ছাপৰ্ট লাইনডালৰ পৰা আকৌ বাউন্স বেক কৰিব বুলি আমি এক্সপেক্ট কৰিব পাৰোঁ চ' ইয়াত মান্থলি টাইম ফ্ৰেমত তেনেকৈ কোনো ষ্ট্ৰং ডিমাণ্ড জ'ন মই নাই দেখা চ' নেক্সট আমি যদি উইকলি টাইম ফ্ৰেমত চাওঁ উইকলি টাইম ফ্ৰেমত দেখিলে আপুনি গম পাব এইটো যোনটো মাৰ্কেট ইয়াৰ পৰা আপ মুভ লৈ ধুনীয়া আকৌ এটা ডাউন ট্ৰেণ্ড ফ'ল' কৰি আছে চ' এই ৰেঞ্জডালৰ পৰা আকৌ মই এটা বাউন্স বেক কৰাৰ এক্সপেক্টেশ্যন ৰাখিব পাৰোঁ কিন্তু ইয়াতো তেনেকৈ ষ্ট্ৰং ডিমাণ্ড জ'ন মই নাই দেখা এইটো আপোনালোকে এটা ডিমাণ্ড জ'ন বুলি ক'ব পাৰে কিন্তু কিমান অলৰেডি মাৰ্কেট এই জ'নটোত আছেই এইটো এটা ডিমাণ্ড জ'ন হিচাপে আপোনালোকে ধৰিব পাৰে চ' এই জ'নটোৰ ৰেঞ্জ হৈ গ'ল 10,850 পৰা 10,588 চ' কেনেকৈ ধৰণে জ'নটোৱে ৰিয়েকশ্যন দিয়ে অলৰেডি মাৰ্কেট তাত আছে যিহেতু কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে তাক আমি এবাৰ অবজাৰ্ভ কৰিম নেক্সট আছে আমি ডেইলি টাইম ফ্ৰেমত যদি যাওঁ ডেইলি টাইম ফ্ৰেমতো আমি ছেইম আপোনাৰ ৰেঞ্জ বাউণ্ড হৈ আছিল ৰেঞ্জ বাউণ্ড হৈ পেলাই ইয়াত যদি আমি চাওঁ এইটো এটা ৰেঞ্জ বাউণ্ড হ'ল ডাউন ট্ৰেণ্ড ৰেঞ্জটোৰ ভিতৰতে গৈ ৰেঞ্জ ব্ৰেক কৰি ওলাই গ'ল ৰেঞ্জ ব্ৰেক কৰি ওলাই যোৱাৰ পাছত ইয়াত আকৌ এবাৰ ৰেঞ্জ বাউণ্ড হৈছিলে চ' এবাৰ তলৰফালে ব্ৰেকো কৰিলে চ' এইটো আপোনালোকে দেখিছে ইলেকশ্যনৰ যোনটো ইলেকশ্যন ডে কেণ্ডেল যোনটো আছিলে সেইটো আপোনাৰ ৰেঞ্জটো এবাৰ তলফালে ব্ৰেক কৰি গ'ল অ'কে চ' নেক্সট আকৌ ওপৰফালে ব্ৰেক কৰিলে তাৰপিছত তলফালে ব্ৰেক কৰিলে তাৰপিছত লাহে লাহে ষ্টেবল হৈ পেলাই
আপ ট্ৰেণ্ড এটা ল'লে আকৌ ওপৰৰ যোনডাল ৰেজিষ্টেঞ্চ লাইন আছে ৰেজিষ্টেঞ্চ লাইনৰ পৰা আকৌ মাৰ্কেট গ্ৰেজুৱেলি শ্বৰ্ট টাৰ্ম পিৰিয়ডৰ কাৰণে এইটো এটা ডাউনফল আমি দেখিছোঁ যোনটো এটা ডাউন ট্ৰেণ্ড বুলি ক'ব পাৰোঁ চ' নেক্সট আকৌ আমি যদি চাওঁ এই ডাউন ট্ৰেণ্ডটো ফ'ল' কৰি আহি এইটো আকৌ এটা ৰেঞ্জত সোমাই গ'ল দেখিছে চ' এই ৰেঞ্জটো এতিয়া কেনেকৈ ধৰণে ব্ৰেক কৰে আমি চাম অ'কে চ' ৰেঞ্জটো ব্ৰেক কৰি পেলাই আপোনাৰ তললৈ যায় নে মাৰ্কেট প্ৰিভেইল কৰি ওপৰলৈ যায় এইটো আমি চাম এইটো এটা ৰেঞ্জ অলৰেডি ছাইডৱেজ মাৰ্কেট আমি দেখিছোঁ চ' অইল এণ্ড গেছ ইণ্ডেক্সত আমি দেখিছোঁ যে বৰ্তমান মাৰ্কেট ছাইডৱেজ হৈ আছে অ'কে চ' ছাইডৱেজ মাৰ্কেটত কেনেকৈ ৰিয়েকশ্যন দিয়ে অলৰেডি এটা ডিমাণ্ড জ'ন আপোনালোকক দেখুৱাই দিলোঁ ডিমাণ্ড জ'নটো কেনেকৈ ধৰণে ৰিয়েকশ্যন দিয়ে আমি চাম ডিমাণ্ড জ'নটো যদি ব্ৰেক হয় ৰেঞ্জটোও ব্ৰেক হৈ যাব আমাৰ আৰু যদি ওপৰ ডিমাণ্ড জ'নৰ পৰা ৰিয়েকশ্যন দি ওপৰ ফালৰ পৰা ৰেঞ্জটো ব্ৰেক কৰে তেতিয়া আমি চাম যে নতুন অলমষ্ট এই এক্সপেক্ট কৰিম যে যোনডাল এই ৰেজিষ্টেঞ্চ লাইনডাল আছে ৰেজিষ্টেঞ্চ লাইনৰ পৰা আকৌ ফল বেক কৰিব বুলি অ'কে এটা ৰিটেষ্ট কৰোঁ তাৰপৰা এটা ৰিভাৰ্চেল এটা আকৌ এক্সপেক্ট কৰিব পাৰি অ'কে চ' এইকেইটা আছিল আমাৰ কেইটামান ইণ্ডেক্স যোনকেইটা আমি আজি এনালাইজ কৰিলোঁ চ' এইকেইটা কেইটামান ছেক্টৰেল এনালাইচিছ আছিল যোনকেইটা আপোনালোকক দেখুৱালোঁ চ' আপোনালোকে কমেণ্ট কৰি জনাব যে কোনটো ছেক্টৰত আপোনালোকে নিজে ইনভেষ্ট কৰিব এনেধৰণৰ যদি আপোনালোকে আৰু ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে নতুন ভিডিঅ' আহিলে আপোনালোকে ইনফৰমেশ্যন পাই যায় অ'কে চ' ডেটছ অল ফৰ টুডে থেংক ইউ ফৰ ৱাচিং এণ্ড হেভ এ নাইচ ডে